এতিয়ালৈ পাইথাগোৰাছ সূত্ৰ কি হয় আমি আলোচনা কৰিলোঁ। এতিয়া আমি এটা সমকোণী ত্ৰিভুজৰ যিকোনো দুডাল বাহুৰ মান দিয়া থাকিলে তৃতীয় বাহুডালৰ মান পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি কেনেকৈ ওলাই আলোচনা কৰোঁ। দিয়া আছে এটা সমকোণী ত্ৰিভুজ অৰ্থাৎ ৰাইট এংগেল ট্ৰাইংগেল, য'ত বি কোণটো আমি সমকোণ বা ৰাইট এংগেল বুলি কওঁ অৰ্থাৎ 90 ডিগ্ৰী, আৰু বি কোণৰ বিপৰীত বাহু অৰ্থাৎ AC বাহুডালক আমি অতিভুজ বা হাইপোটেনিয়াছ বুলি কওঁ, আৰু চমুকৈ আমি H ধৰি লৈছোঁ। এতিয়া আমাৰ প্ৰশ্নত AB অৰ্থাৎ P পাৰপেণ্ডিকুলাৰৰ মান 4K দিয়া আছে, BC অৰ্থাৎ B বেছ মান কি দিয়া আছে 3K দিয়া আছে, আৰু প্ৰশ্নত আমাক অতিভুজ অৰ্থাৎ ACৰ মান উলিয়াব দিছে। ABৰ মান কি দিয়া আছে 4K, আৰু পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰিলে আমি পাওঁ অতিভুজ স্কুৱেৰ অৰ্থাৎ H স্কুৱেৰ ইকুৱেল টু P স্কুৱেৰ প্লাছ B স্কুৱেৰ, অৰ্থাৎ AC স্কুৱেৰ ইকুৱেল টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ আমি পাইথাগোৰাছ সূত্ৰৰে পাওঁ। এতিয়া আমাক প্ৰশ্নত Pৰ মান দিয়া আছে অৰ্থাৎ ABৰ মান 4K দিয়া আছে, Bৰ মান দিয়া আছে অৰ্থাৎ 3K, আৰু আমাক উলিয়াব দিছে AC বা হাইপোটেনিয়াছ বা অতিভুজৰ মান উলিয়াব দিছে। এতিয়া প্ৰশ্নত আমাক Pৰ মান দিয়া আছে কি 4K অৰ্থাৎ 4K হোল স্কুৱেৰ হ'ব প্লাছ B স্কুৱেৰ অৰ্থাৎ Bৰ মান আমাক 3K দিয়া আছে। এই সূত্ৰটো আমি সৰল কৰিলে আমি H অৰ্থাৎ ACৰ মান উলিয়াব পাৰিম। এতিয়া 4K হোল স্কুৱেৰ কৰিলে আমি কি পাম 4 স্কুৱেৰ ইকুৱেল টু 16K স্কুৱেৰ লিখিব পাৰোঁ, প্লাছ 3K হোল স্কুৱেৰ কৰিলে 3 3 যা 9K স্কুৱেৰ লিখিব পাৰোঁ। লিখিলে কি হ'ব 16 প্লাছ 9K স্কুৱেৰ কৰিলে আমি 25K স্কুৱেৰ পাওঁ। এতিয়া আমি H স্কুৱেৰ পাইছোঁ কি 25K স্কুৱেৰ, আমাক লাগে H অৰ্থাৎ ACৰ মান লাগে। স্কুৱেৰ নোহোৱা কৰিবলৈ আমি কি কৰিম ৰুট অভাৰ 25K স্কুৱেৰ লিখিব পাৰোঁ। লিখিলে 25K স্কুৱেৰক আমি 5K হোল স্কুৱেৰ লিখিব পাৰোঁ। লিখিলে স্কুৱেৰ ৰুট কাট খালে বাকী থাকিব 5K, অৰ্থাৎ AC আমি কি পাইছোঁ AC ইকুৱেল টু H ইকুৱেল টু আমি 5K পাইছোঁ, অৰ্থাৎ অতিভুজ বা হাইপোটেনিয়াছৰ মান কি হ'ব 5K। আমি এনেকৈ পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি অতিভুজ বা হাইপোটেনিয়াছৰ মান উলিয়াব পাৰোঁ। কেতিয়াবা প্ৰশ্নত আমাক ACৰ মান বা AB বা BCৰ মান দিয়া থাকিব, তেতিয়াও আমি তৃতীয় বাহুডালৰ মান উলিয়াবলৈ পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি পাৰিম। দ্বিতীয় উদাহৰণ এটা কৰিবলৈ চেষ্টা কৰোঁ। ইয়াতে আমাক প্ৰশ্ন AB অৰ্থাৎ Pৰ মান উলিয়াব দিছে যদি BC বা B ইকুৱেল টু 3K হয় আৰু AC ইকুৱেল টু H ইকুৱেল টু 5K হয়, অৰ্থাৎ এতিয়া আমাক প্ৰশ্নত অতিভুজ বা Hৰ মান কি দিয়া আছে 5K দিয়া আছে, Bৰ মান 3K দিয়া আছে, আৰু Pৰ মান উলিয়াব দিছে। এতিয়া আমি পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি আমি ABৰ মান উলিয়াবলৈ চেষ্টা কৰিম। আৰু পাইথাগোৰাছ সূত্ৰ কি আছিলে Bৰ বিপৰীত বাহু অৰ্থাৎ AC বা অতিভুজ স্কুৱেৰ অৰ্থাৎ H স্কুৱেৰ ইকুৱেল টু AB স্কুৱেৰ বা P স্কুৱেৰ লিখিব পাৰোঁ, প্লাছ BC স্কুৱেৰ অৰ্থাৎ B স্কুৱেৰ লিখিব পাৰোঁ। হ'লে প্ৰশ্নত আমাক এতিয়া অতিভুজ অৰ্থাৎ Hৰ মান 5K দিয়া আছে, আমি কি কৰিম Hৰ জাগাত 5K বহাম, 5K হোল স্কুৱেৰ লিখিব পাৰোঁ ইকুৱেল টু Pৰ মান আমাক উলিয়াব দিছে, আমি P স্কুৱেৰ লিখিম, প্লাছ Bৰ মান আমাক 3K দিয়া আছে, আমি 3K হোল স্কুৱেৰ লিখিম।
এতিয়া এই সমীকৰণযোৰ সৰল কৰিলে আমি p ৰ মান উলিয়াবলৈ পাৰিম অৰ্থাৎ আমি কি লিখিম p স্কয়াৰ প্লাস 3k হোল স্কয়ার আমি কি লিখিম 9k স্কয়ার ইকুয়াল টু 5k হোল স্কয়ার অর্থাৎ 5 5 যা 25 k স্কয়ার লিখিব পাৰো লিখিলে p স্কয়ার ইকুয়াল টু 25k স্কয়ার মাইনাস 9k স্কয়ার আছে আমি ইয়াতে মাইনাস 9k স্কয়ার লিখিম 25k স্কয়ার মাইনাস 9k স্কয়ার লিখিলে আমি 16k স্কয়ার পাওঁ এতিয়া আমি p স্কয়ার ইকুয়াল টু 16k স্কয়ার পাইছো পালে p আমি কি লিখিম p ইকুয়াল টু ৰুট ওভাৰ 16k স্কয়ার বা 16k স্কয়াৰক আমি 4k হোল স্কয়ার লিখিব পাৰো লিখিলে স্কয়ার আৰু ৰুট কেনসেল গলে বাকি থাকিব 4k অৰ্থাৎ আমি ab equal to p equal to 4k পাম এনেকৈ তোমালোকে দুডাল বাহুৰ মান দিয়া থাকিলে তৃতীয় বাহুৰ মান পাঠ্যক্ৰমৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াবলৈ চেষ্টা কৰিবা